নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মই বৰ্তমান ভালে আছোঁ। আৰু এটা খুব ভাল খবৰ আপোনালোকক দিবলৈ ওলাইছোঁ যে ইণ্ডিয়া আৰু পাকিস্তান দুয়োখন দেশে আচলতে ইতিমধ্যে যুদ্ধ বিৰতি ঘোষণা কৰিছে। দুয়োখন দেশে ইখন দেশে সিখন দেশক বৰ্তমান আক্ৰমণ নকৰে, কিন্তু ভাৰতৰ যি সন্ত্ৰাসবাদীৰ প্ৰতি আক্ৰমণ, সেই আক্ৰমণ চলি থাকিব। পাকিস্তানত যিমান সন্ত্ৰাসবাদী আছে বা পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে বিনা কাৰণত আহি ভাৰতত প্ৰৱেশ কৰি যদি আমাৰ ভাৰতীয় মানুহক কিবা কাৰণে লোকচান কৰে, তেনেহ'লে সেই অভিযান, সেই সকলক যি শিক্ষা দিবলগীয়া অভিযান, সেইখিনি ভাৰতে কৰি থাকিব। কিন্তু ইয়াতে বহুতকেইটা কথা আচলতে আহে। এতিয়া যুদ্ধ নালাগে বুলি কৈ দিবলৈও বেয়া, কাৰণ সেইটোও বিভিন্নজনে মানে বিতৰ্ক কৰিব বিচাৰে কিয় যুদ্ধ নালাগে। এতিয়া যুদ্ধ লাগে বুলি ক'বলৈও নোৱাৰোঁ, কাৰণ যুদ্ধ লাগিলে কি হয় যে আমি জানো যে ভাৰতখন এনে এক পৰ্যায়ত আছে এতিয়া যে পাকিস্তান আমাৰ ভাৰতবৰ্ষৰ কাৰণে বা ভাৰতীয় সেনাৰ কাৰণে একোৱেই নহয়। কিন্তু পাকিস্তানেওতো মাৰিব। পাকিস্তানে মাৰিলে যিসকল আমাৰ সেনা জোৱানৰ মৃত্যু হ'ব, তেওঁলোকৰ ঘৰৰ পৰিৱেশ কেনেকুৱা, তেওঁলোকৰ ঘৰখনত কি ধৰণৰ হ'ব, বা কোনোবা এজন জোৱানৰ মৃত্যু হ'লে হয় তেখেত শ্বহীদ হয়, আমি সন্মান কৰোঁ, কিন্তু তেখেতৰ ঘৰখনৰ, তেখেতৰ পত্নীয়ে, তেখেতৰ মাতৃ, তেখেতৰ পিতৃ বা তেখেতৰ ল'ৰা ছোৱালীৰ লগত কি হয়, সেই কথাখিনি আচলতে তেওঁলোকেহে বুজিব পাৰে। তথাপি দেশ মাতৃৰ কাৰণে তেওঁলোকে যিহেতু নিজকে উৎসৰ্গা কৰে বা তেওঁলোকে দেশ মাতৃৰ স্বাৰ্থত সেইখিনি কৰে, গতিকে তেওঁলোকক সঁচাকৈ আমি বহুত বেছি সন্মান কৰাটো দৰকাৰ। আমি তেনেধৰণে সন্মান কৰি আহিছোঁ। যে কথাটো এনেকুৱা ধৰণৰ যে যিসকল সেনা জোৱান ঘৰলৈ ছুটি বুলি আহিছিলে, বহু বছৰ পিছত বা এবছৰৰ পিছত, ছমাহৰ পিছত ছুটি লৈ আহিছিলে, নিজৰ ঘৰখনৰ কাৰণে আহিছিলে, তেওঁলোককো খুব লৰালৰিকৈ জইনিঙৰ কাৰণে আকৌ মাতি পঠাইছে। আমাৰ ওচৰৰে এজন ল'ৰাৰ বিয়াৰ ৰিচিপশ্যন আছিলে অহা কাইলৈ। এতিয়া গম পাইছোঁ যে ৰাতিপুৱা 4টা বজাতে সেই ল'ৰাজন গুচি যাব লাগিব। গতিকে তেওঁৰ লগত কি হৈছে বা ঘৰখনৰ লগত কিটো পৰিৱেশ তেওঁলোকে বুজিব। কিন্তু যিহেতু মই কৈছোঁ যে দেশৰ স্বাৰ্থত তেওঁলোকে যাবই লাগিব, সদায় এখোজ আগুৱাই তেওঁলোক যাবই লাগিব, সেইখিনি হয়তো তেওঁলোকেও নাভাবে বা ঘৰৰ পৰিয়ালেও নাভাবে। আৰু সেইকাৰণে আচলতে যুদ্ধ হ'ব নালাগে, কাৰণ যুদ্ধ হ'লে দুয়োখন দেশৰ ক্ষতি হয়। আমি ভাবোঁ যে তেওঁলোককে ক্ষতি কৰি শেষ কৰি পেলাম, কিন্তু সেইটো নহয়, আমাৰো একেধৰণৰ ক্ষতি হয়। গতিকে তেজ সকলোৰে ওলায়, দুখ সকলোৱে পায়। গতিকে আমি বিচাৰোঁ যে শান্ত হওক, যুদ্ধ কেতিয়াও নহওক, সন্ত্ৰাসবাদ একেবাৰে শেষ হওক, সন্ত্ৰাসবাদ নিপাত যাওক। যিসকল সন্ত্ৰাসবাদী আছে তেওঁলোকক নিধন কৰি একেবাৰে শেষ কৰি পেলাওক, পুলিয়ে পোখাই শেষ কৰি দিব লাগে। কিন্তু এই পাকিস্তানৰ কথাও তেনেকুৱা যে আজি এতিয়া যুদ্ধবিৰতি ঘোষণা কৰিছে, মানি ল'লোঁ, অহা কাইলৈ যে তেওঁলোকৰ সন্ত্ৰাসবাদীয়ে ভাৰতত তেনেকুৱা ধৰণৰ এটা কাম নকৰিব আকৌ, তাৰ কি গেৰাণ্টি আছে? তেওঁলোকেতো তেনেকুৱাই, কাৰণ পুলৱামা এটেক কৰিছে 14 ফেব্ৰুৱাৰী তাৰিখে 2009 চনত, যি জম্মু কাশ্মীৰত যেনেধৰণে তেওঁলোকে এটেক কৰিছিল, ঠিক তেনেধৰণে নিজৰ ধৰ্ম সুধি এই সিদিনা আমাৰ ইয়াতে কেনেকুৱা ধৰণৰ এটেক কৰিলে, হয়নে নহয়? পুলৱামাত তেতিয়া কৰিছিলে, এতিয়া আকৌ ইয়াতে একেধৰণে কৰিলে জম্মু কাশ্মীৰত। গতিকে এনেবোৰ ঘটনা আচলতে খুব বেছি খং উঠে পাকিস্তানৰ এনেবোৰ কাৰ্যত। গতিকে পাকিস্তানে শিক্ষা এটা আচলতে পাব লাগে, সেইটো বিচাৰোঁ। বাৰু যি কি নহওক, এতিয়া বহুতে প্ৰশ্ন কৰি আছে যে জেচমিন তেল কি, বা জেচমিন তেলেৰে কেনেধৰণে চাকি জ্বলাম। মঙলবাৰে যে মই 3টা মঙলবাৰত যিটো আপোনালোকক উপায় কৰিব দিছোঁ যে 3টা মঙলবাৰে আপোনালোকৰ নিজৰ মনোকামনাখিনি সিদ্ধিৰ বাবে হনুমান মন্দিৰত যাব লাগে। সন্ধিয়া হওক, ৰাতিপুৱাই হওক, যিখিনি সময়ত আপোনালোকে ভাল পায় সেইখিনি সময়ত আপোনালোকে যাব লাগে। গৈ আপোনালোকে হনুমান চালিচাখন পাঠ কৰিব লাগে। পাঠ কৰি নিজৰ যিখিনি মনোকামনা, এখন বগা কাগজ লৈ যাব লাগে। তাত পেনটোৰ সৈতে নিজৰ পেনেৰে লিখি, নিজৰ উইচকেইটা খুব বেছি 3টা লিখি আপোনালোকে দান পাত্ৰত থ'ব লাগে, যাতে আপোনাৰ মনোকামনাখিনি সিদ্ধি হয়। কিন্তু এইখিনিতো বহুত বেছি আচলতে কনফিউজন, বহুত বেছি প্ৰশ্ন আহি গ'ল এই কথাত। এতিয়া তাৰে কেইটামান প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিব বিচাৰিম। এজনে সুধিছে পাষ্ট টেন্সত লিখিম নে প্ৰেজেণ্ট টেন্সত লিখিম। এতিয়া তেনেবোৰ কথা আচলতে মনলৈ অহাটো আচলতে উচিতেই নহয়, কাৰণ আমি ভগৱানৰ ওচৰত কিবা এটা বিচাৰিম যে দিয়ক আমাক এতিয়াই দিয়ক, বা তেনেধৰণৰ কথাই আমি লিখোঁ। এতিয়া পাষ্ট, প্ৰেজেণ্ট, ফিউচাৰ টেন্সৰ কথা নাহে আচলতে। ধুনীয়াকৈ লিখিব, হে প্ৰভু, যে মোৰ এইটো সমস্যা হৈছে, এইটো সমস্যা যাতে সমাধান হয়, বা এই সমাধানটো কৰি দিব লাগে, তেনেধৰণে লিখিব। ইয়াতে আৰু
টেন্সৰ কথাটো নাহিলে সেইটো মই এটা ধুনীয়াকৈ উত্তৰটো দিলোঁ তাৰপিছত কথা হ'ল জেচমিন তেল ক'ত পাব জেচমিন তেল আচলতে হনুমানজীক অৰ্পণ কৰা হয় হনুমান মন্দিৰৰ যিকোনো ওচৰ পাজৰ দোকানত জেচমিন তেল পাব কিন্তু আপোনালোকে যদি বেলেগ ধৰণে নিজে জেচমিন তেল জ্বলাব বিচাৰে মোৰ হাতত এটা জেচমিন তেল আপোনালোকৰ আছে ইয়াতে চাব পাৰে পেৰাচুট কোম্পানীৰ যে নাৰিকল তেল আছে ঠিক তেনেধৰণে জেচমিন তেলো আছে ইয়াতে জেচমিন বুলি লিখা আছে এই জেচমিন তেলটো আপোনালোকে 10 টকাটো পায় এইটোত 20 টকীয়া এটা বটল ইয়াৰে এটা বটল লৈ গ'লে এটা চাকিৰ কাৰণে এগছি চাকি ধুনীয়াকৈ দিব পাৰে গতিকে তেনেধৰণে জেচমিন তেল জ্বলাব প্ৰথমতে আপোনালোকে চাকি গছ জ্বলাব চাকি ধূপ ধুনীয়াকৈ জ্বলাই আপুনি মন্দিৰত প্ৰৱেশ কৰিব মন্দিৰত প্ৰৱেশ কৰি আপোনালোকে চালিচা পঢ়িব চালিচা পঢ়াৰ পিছত একেবাৰে শেষত কাগজত লিখিব লিখি পেলাই থৈ আহিব আৰু এটা প্ৰশ্ন যে ঘৰত লিখিবনে তাত লিখি লৈ যাব মই যেতিয়া আপোনাক কৈছোঁ যে আপুনি এটা পেন লৈ যাব তাৰমানে আপুনি বুজিব লাগিব যে তাতেই লিখিব দিছোঁ তেনেকুৱা ধৰণৰ মানে কিছুমান প্ৰশ্ন আচলতে ভিডিঅ'টো চালে উত্তৰটো আপোনালোকে পায়েই যায় তাৰপিছতে আৰু কিছুমান প্ৰশ্ন হ'ল যে ৰাতিপুৱা যাবনে আবেলি যাব এতিয়া সেইটোও মই কৈছোঁ যে আপোনালোকৰ যিটো সময়তে আপোনালোকৰ সুবিধা হয় সেই সময়টোতে আপোনালোকে ধুনীয়াকৈ যাব পাৰে তিনিওটা মঙলবাৰ কৰিব লাগিবনে নে এটা মঙলবাৰ কৰিলেও হ'ব মই কৈছোঁ আপোনালোকে যে 3টা মঙলবাৰ কৰিলে আপোনাৰ কাৰণে শুভ বা ভাল আপোনালোকে যদি ভাবে যে আপোনালোকৰ মন্দিৰ আপোনালোকৰ ঘৰৰ পৰা বহু দূৰত তেনেহ'লে কিন্তু আপোনালোকে 3 গছ চাকি জ্বলাব 3 গছ চাকি জ্বলাই নিজৰ মনোকামনাখিনি তেনেধৰণে এখন কাগজত 3টা সমস্যাই লিখিব লিখি আপুনি সমাধানৰ কাৰণে দান পাত্ৰত ভৰাই গুচি আহিব 3 দিনৰ কথাটো তাতে সমাপ্ত হ'ব কিন্তু যদি আপোনাৰ ঘৰ মন্দিৰৰ ওচৰত তেনেহ'লে আপুনি 3টা মঙলবাৰে যাব লাগিব আপুনি যদি ভাবে নাই এলাহ লাগিছে মই কৈছে যেতিয়া মই 3 গছ চাকি জ্বলাই এবাৰতে কৰি দিওঁ বিশেষ একো সমস্যা নাথাকিলে আপোনালোকে কিন্তু 3টা মঙলবাৰতে যোৱাটো খুবেই বেছি দৰকাৰী এতিয়া প্ৰশ্নবোৰ তেনেধৰণে আছিল কাৰণে মই উত্তৰবোৰ তেনেধৰণে দিবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া সদ্যহতে মই ক'ব বিচাৰিম যে মাজুলী অহা পৰহিলে অৰ্থাৎ সোমবাৰে মাজুলী যাম অহা সোমবাৰে মাজুলী আৰু মঙলবাৰে মাজুলীত থাকি বুধবাৰে মই গুচি আহিম এতিয়া মাজুলী যিসকলে লোকে বহুত দিনৰ আগৰ পৰা মোক নিমন্ত্ৰণ কৰি আছিল তেওঁলোকৰ সৈতে ইতিমধ্যে মই যোগাযোগ কৰিছোঁ তেওঁলোকক লগ পাম কিন্তু নতুনকৈ যদি কোনো লোকে মাজুলীৰ কাৰণে মোক নিমন্ত্ৰণ দিয়ে বৰ্তমান সময়ত কিন্তু মই সেই নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ অকণমান সুবিধা হ'ব মাজুলীখন অকণমান চাবলৈও মন যায় দিয়কচোন গতিকে এটা দিন বুধবাৰৰ দিনটো আগবেলা দিনটো মই মাজুলী অকণমান চাম চাই পেলাই মই মানে নদীৰ পাৰলৈ যাবলৈ মন যাব ফেৰীত উঠিবলৈ মন যাব নাওখন চাবলৈ মন যাব মাজুলী বুলি ক'লে কেনেকুৱা এটা নহয় জানো গতিকে পিছত আকৌ যাম কিন্তু সদ্যহতে যদি মোক আগবেলাটো মাজুলীখন অকণমান চাবলৈ সুবিধা কৰি দিয়ে খুব বেছি ভাল লাগিব মুখা শিল্প আছে তেনেবোৰ বিভিন্ন ধৰণৰ মাজুলী মানে আপোনালোকে জানেই গতিকে খুব বেছি আৱেগত খুব বেছি আশাৰে মাজুলীলৈ ওলাইছোঁ নিজৰ এই নিমন্ত্ৰণবোৰ ৰক্ষা কৰাৰ উপৰিও এবাৰ মাজুলীখন চাম বুলি ওলাইছোঁ গতিকে আশা কৰোঁ আপোনালোকে কথাবোৰ বুজি পাব আৰু মাজুলী তেনেধৰণেই কৰিম আকৌ যাম পিছত কিন্তু সদ্যহতে যি 6-7 ঘৰ লোকৰ নিমন্ত্ৰণ মই ৰক্ষা কৰিম তেওঁলোকৰ লগত ইতিমধ্যে যোগাযোগ কৰিছোঁ তেওঁলোকৰ ওচৰলৈকে যাম গৈ মই মাজুলী চাম প্ৰথম দিনা চাগে মানে কেনেধৰণে থকাটো দাদা কেইজন মানে যিসকলৰ লগত যোগাযোগ কৰিছোঁ তেওঁলোকে ব্যৱস্থা কৰি আছে কিন্তু তেনেধৰণে কৰিম আৰু সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যুদ্ধবিৰতি যিহেতু ঘোষণা হৈছে গতিকে আমি বৰ বেছি আৰু চিন্তা কৰিব লগা নাই আমাৰো একো ক্ষতি আচলতে নহ'ব চাগে আশা কৰোঁ সেইবোৰ ভাল হৈ যাওক যুদ্ধ নহওক কেতিয়াও সকলো শান্তিৰে আমি থাকিবলৈ যাতে পাৰোঁ আশা কৰিছোঁ গতিকে ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ আৰু সকলোৰে কুশল মংগল কামনা কৰিছোঁ মাজুলীত সকলোকে লগ পাম তাৰপিছত গোৱালপাৰা যাম আৰু বিভিন্ন ঠাইৰ নিমন্ত্ৰণবোৰ আছে আপোনালোকে নিমন্ত্ৰণ থাকিলে মোৰ 9085093104 এই নম্বৰত নিমন্ত্ৰণ শব্দটোৰ ওপৰতে লিখি ঠাইখনৰ নাম লিখি আপোনালোকে নিমন্ত্ৰণ জনাই থ'ব পাৰে বা তেতিয়া মই একেলগে একেখন ঠাই 2-4জন হ'লে মই নিশ্চয় আপোনালোকৰ সৈতে কণ্টেক্ট কৰি মই যাবলৈ চেষ্টা কৰিম সদ্যহতে মাজুলী যাওঁ মাজুলীৰ পৰা ঘূৰি আহি আকৌ আপোনালোকৰ সৈতে ধুনীয়াকৈ কথা পাতিম আৰু অহা কাইলৈ চাগে শেষৰটো ভিডিঅ' হ'ব 2-3 দিন যদি সুবিধা হয় ভিডিঅ' দিবলৈ চেষ্টা কৰিম নহ'লে একেবাৰে বৃহস্পতিবাৰে আপোনালোকক লগ পাম গতিকে সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ ভালে থাকিব